নমস্কাৰ মিড ডে টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই ঋতুৰাজ মেধি আছে বহুকেইটা খবৰ প্ৰথমে জনাইছো হেডলাইনছ কংগ্ৰেছত মুখ্যম আঘাত দি কংগ্ৰেছ এৰিলে সুস্মিতা দেৱে ইজনৰ পাছত সিজন বাঘা বাঘা নেতা কংগ্ৰেছৰ প্ৰতি মহাভংগ আৰু বহু সুস্মিতাক বিচাৰি উলিয়াব লাগিব সুস্মিতাৰ দল ত্যাগে কংগ্ৰেছৰ ক্ষতি কৰিব হতাশগ্ৰস্ত হৈ সুস্মিতাই ত্যাগ কৰিছে কংগ্ৰেছ ভূপেন বৰাৰ এই মন্তব্য অগ্নিগৰ্ভা মেঘালয় মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ বাসগৃহৰ সমীপত পেট্ৰল বোমা নিক্ষেপ কৰিলে দুষ্কৃতিকাৰীয়ে 17 আগষ্টলৈ কাৰফিউ মেঘালয়লৈ অসমৰ জনতাক নাযাবলৈ আহ্বান জনালে অসম আৰক্ষীয়ে আজি আহিব নতুন এছপি আন্তঃজিলা যাতায়াত খুল খোৱাৰ সম্ভাৱনীয়তা প্ৰকট সন্ধিয়া 5 বজাৰ পৰিৱৰ্তে 6 বজালৈ দোকান পোহাৰ খোলাৰ সম্ভাৱনীয়তা ৰাজ্যক সকাহ দিয়াৰ বাবে শিথিল হ'ব পাৰে নীতি নিয়ম আৰু কাইলৈ নিজৰ ঘৰত উপস্থিত হ'ব লাভলীনা বৰগোহাঁই বৰপথাৰৰ লাভলীনাৰ ঘৰত আনন্দৰ জোৱাৰ লাভলীনাক আদৰিবলৈ সাজু হৈ পৰিছে অসমবাসী তথা বৰপথাৰৰ ৰাইজ জনাইছো বিতং বাতৰি কংগ্ৰেছ এৰিলে সুস্মিতা দেৱে কংগ্ৰেছত মুখ্যম আঘাত হনা পৰিলক্ষিত হ'ল সুস্মিতা দেৱ ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী টুইটাৰত নিজকে প্ৰাক্তন কংগ্ৰেছী বুলি উল্লেখ কৰিলে সুস্মিতা দেৱে আৰু তাৰ পাছতে সম্প্ৰতি সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত চৰ্চা আৰম্ভ হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ মোহন দেৱৰ কন্যা সুস্মিতা দেৱ শিলচৰৰ সাংসদ আছিল সুস্মিতা দেৱ আৰু নিজৰ টুইটাৰ হেণ্ডেলত প্ৰাক্তন কংগ্ৰেছী বুলি নিজকে উপস্থাপন কৰাৰ পাছতে সম্প্ৰতি সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত চৰ্চা আৰম্ভ হৈছে আৰু সুস্মিতা দেৱে কংগ্ৰেছ ত্যাগ কৰাৰ পাছতে সম্প্ৰতি চৰ্চা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ মোহন দেৱৰ কন্যা সুস্মিতা দেৱে এৰিছে কংগ্ৰেছ শিলচৰৰ সাংসদ আছিল সুস্মিতা দেৱ আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ দুৰ্গ এতিয়া ক্ৰমাৎ খহি অহা পৰিলক্ষিত হৈছে ৰূপজ্যোতি কুৰ্মীৰ পাছত সুশান্ত বৰগোহাঁই আৰু সুশান্ত বৰগোহাঁইৰ পাছত এইবাৰ বৰাক উপত্যকাত সুস্মিতা দেৱৰ কংগ্ৰেছ ত্যাগে এতিয়া কংগ্ৰেছত হানিছে মুখ্যম আঘাত আৰু সুস্মিতা দেৱৰ কংগ্ৰেছ ত্যাগক লৈ ভূপেন বৰাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু ইয়াত গা গছ হৈ আছিল সুস্মিতা দেৱ আৰু এতিয়া ৰঘুমলা হ'বলৈ গৈ আছে বুলি মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হ'ল সুস্মিতা দেৱৰ কংগ্ৰেছ ত্যাগক লৈ ভূপেন বৰাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ইয়াত গা গছ হৈ আছিল আৰু এতিয়া ৰঘুমলা হ'বলৈ গৈ আছে বুলি মন্তব্য প্ৰকাশ কৰি এক প্ৰকাৰ কটাক্ষ কৰা পৰিলক্ষিত হ'ল শিলচৰত উদ্ধাৰ কৰাৰ মানসিক শক্তি নাছিল সুস্মিতাৰ এনেধৰণৰ কিছু মন্তব্যৰ পাছতে এতিয়া সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে সুস্মিতাই পৰাজিত হৈ পৰাজয় স্বীকাৰ কৰিছে এনেধৰণৰ কিছু মন্তব্যৰ পাছতে সম্প্ৰতি এতিয়া কংগ্ৰেছত লাগিছে তুলপাৰ যদি পৰিয়ালটোৰ পৰা আঁতৰি যায় নিশ্চিতভাৱে এটা পৰিৱেশ যিটো পৰিৱেশ কেতিয়াও ভালৰ কাৰণে নহয় কিন্তু মই ভাবোঁ যে আমি আৰু বহু সুস্মিতা দেৱক বিচাৰি উলিয়াব লাগিব বৰাকত নিশ্চয় আমি সুস্মিতা দেৱ বিচাৰি উলিয়াব পাৰিম মই নাভাবোঁ যে অন্য ৰাজনৈতিক কাৰণত তেওঁ এই সিদ্ধান্ত লৈছে মই ভাবোঁ যে তেওঁ মোৰ যিটো অনুভৱ কালিও মই কথা পাতিছোঁ আৰু তেওঁৰ দায়িত্ব আৰু বেছি বহোৱাৰ কথা আছিলে হাইকমাণ্ডে মই যিটো জানো তেওঁ হয়তো ভাবিছে যে মই শিলচৰ উদ্ধাৰ কৰাৰ যিটো তেওঁৰ আত্মমনোবল থাকিব লাগে সেই বলটো হয়তো তেওঁ ক'ৰবাত হেৰুৱাইছে যিটো কাৰণে তেওঁ এতিয়া ইয়াত গা গছ হৈ আছিলে এতিয়া তেওঁ ৰঘুমূলা হ'বলৈ গৈছে তেখেতৰ পদত্যাগে যলৈকে নাযাওক তেওঁ আমাৰ দলৰ হাইকমাণ্ডে যি ধৰণৰ পৰিয়ালৰ সম্বন্ধ তেখেতৰ পিতৃ সন্তোষ মোহন দেৱ ডাঙৰীয়া আমাৰ গোটেই উত্তৰ পূৰ্বাঞ্চলৰে এজন ডাঙৰ নেতা আছিলে আৰু আমাৰ গান্ধী পৰিয়ালৰ লগতো তেখেতৰ যি সম্পৰ্ক দীৰ্ঘদিন আনকি তেখেতৰ মৃত্যুৰ সময়ত আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই শিলচৰত আহি পেলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল আজি কেইদিনমানৰ আগতে আমি ৰাজীৱ ভৱনত সন্তোষ মোহন দেৱদেৱৰ 4ৰ্থ মৃত্যুবাৰ্ষিকী আমি উদযাপন কৰিছোঁ তেনেকুৱা এটা বংশ যিজন মানুহে 7বাৰ MP হৈছিলে তেওঁ জীৱনত হাৰিছে সন্তোষ মোহন দেৱো কেতিয়াবা হাৰিছে কিন্তু তেখেতে হাৰ মনা নাছিল কিন্তু সুস্মিতা দেৱে হাৰিছে আৰু হাৰ মানিছে কংগ্ৰেছটো চাওক পৰিয়াল এটাৰ পৰা যেতিয়া মোৰ নিজৰ ভগ্নীৰ নিচিনা দাদা বুলি মাতে মোক তুমি বুলি কয় সাধাৰণতে ভনীয়াকে ককায়েকক তুমি বুলি কেতিয়াবা যেতিয়া বেছি আপোন বুলি ভাবে
দাদা বুলিও কয়, আকৌ তুমি বুলিও কয়। কালিও কথা পাতিছোঁ, মোৰো ভাল লাগে যে সুস্মিতাই মোক দাদা তুমি এনেকৈ। পৰিয়ালৰ মানুহজন গ'লেতো বেয়া লগাটোতো স্বাভাৱিক, কিন্তু আমিতো এইটো প্ৰথম নহয় কংগ্ৰেছত। এনেকুৱা ইয়াতকৈও বহুত ডাঙৰ ডাঙৰ এই ঘাট প্ৰতিঘাতৰ মাজেদি কংগ্ৰেছ দল এইখিনিলৈকে আহিছে। এসময়ত আমাৰ বহুত নেতাক গুলীয়াই হত্যা কৰা হৈছিল, এসময়ত আমাৰ বহু নেতাক পদত্যাগ কৰিবলৈ বাধ্য কৰা হৈছিল। আমাৰ বহুত একেলগে আমাৰ ইয়াৰ পৰা মন্ত্ৰী MLA 15জন 16জন ওলাই গৈছিলে। তাৰপাছতো আজি কংগ্ৰেছ দল এইবাৰ আমি মহাযুদ্ধ কৰি পেলাই 50খন আসন পাবলৈ সক্ষম হৈছিলোঁ। আৰু বহু আসনত আমি হৰাৰ কাৰণটো চবেই জানে যে BJP বিৰোধী ভোটবিলাক বিভাজনৰ কাৰণে আমি এইবাৰ চৰকাৰ কৰিব নোৱাৰিম। গতিকে ৰাইজৰ যিটো আচলতে নেতা ৰাইজে সৃষ্টি কৰে, আৰু নেতা ৰাইজে বদলিও কৰে, নেতা ৰাইজে জিকায়, ৰাইজে হৰুৱায়। আহি থকা সময়ত ৰাইজে এই কথাবিলাক মূল্যাংকন কৰিব যে কোন কাৰ স্বাৰ্থত দল বদলাই আছে। পৰিয়ালৰ যিকোনো এজন জনাইছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ বাসগৃহত এইবাৰ পেট্ৰল বোমা নিক্ষেপ কৰিলে দুষ্কৃতিকাৰীয়ে। কোনো ক্ষতিসাধন হোৱা নাই যদিও পৰিস্থিতি বৰ্তমানো উত্তেজনাপূৰ্ণ। অগ্নিগৰ্ভা হৈ পৰিছে মেঘালয়ৰ পৰিস্থিতি। 3 মাইলত থকা আৱাসগৃহলৈ লক্ষ্য কৰি পেট্ৰল বোমা নিক্ষেপ কৰিলে দুষ্কৃতিকাৰীয়ে। ক্ৰমাৎ এতিয়া হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হৈছে মেঘালয়ত। বিদ্ৰোহী নেতা চিষ্টাৰফিল্ড থেংকিৰ এনকাউণ্টাৰৰ পাছতেই ভয়াৱহ পৰিস্থিতি দেখিবলৈ পোৱা গ'ল। পেট্ৰল বোমা আক্ৰমণৰ সময়ত ঘৰত নাছিল মুখ্যমন্ত্ৰীগৰাকী। এই গুৰুত্বপূৰ্ণ খবৰটো টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ, কিয়নো ক্ৰমাৎ হিংসাত্মক পৰিস্থিতি বৃদ্ধি পাইছে মেঘালয়ত। বিদ্ৰোহী নেতা চিষ্টাৰফিল্ড থেংকিৰ এনকাউণ্টাৰৰ পাছতেই ভয়াৱহ পৰিস্থিতি উদ্ভৱ হ'ল। আৰু পেট্ৰল বোমা আক্ৰমণৰ সময়ত ঘৰত নাছিল মুখ্যমন্ত্ৰীগৰাকী। আৰু ইফালে চেপা উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ শ্বিলঙত। 17 আগষ্ট পৰ্যন্ত কাৰফিউ বৃদ্ধি কৰি দিয়া হৈছে চুবুৰীয়া ৰাজ্যখনত। চুবুৰীয়া ৰাজ্য মেঘালয়ত এতিয়া উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। 17 আগষ্টলৈ কাৰফিউ বৃদ্ধি কৰি দিয়া হৈছে। আৰু মেঘালয়ত এক ভয়ংকৰ পৰিস্থিতি উদ্ভৱ হোৱা পৰিলক্ষিত হ'ল। HNLCৰ নেতা চেষ্টাৰফিল্ড থেংকিৰ এনকাউণ্টাৰক লৈ জ্বলিছে মেঘালয়। শ্বিলঙলৈ নাযাবলৈ আহ্বান জনাইছে GP সিঙে অসমৰ ৰাইজক। আইন শৃংখলা অৱনতি ঘটিছে শ্বিলঙত। বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা পৰ্যন্ত। আজি পুৱাও মেঘালয়ত অথবা শ্বিলঙত উত্তেজনা বিৰাজমান হৈ থকা পৰিলক্ষিত হ'ল। স্বাধীনতা দিৱসৰ দিনটোৰ পৰাই ক'লা পতাকালৈ প্ৰতিবাদ কৰিছে বহু দুষ্কৃতিকাৰীয়ে। কেইবাখনো বাহন ইতিমধ্যে জ্বলাই দিছে দুষ্কৃতিকাৰীয়ে। অসমৰ জনতাক মেঘালয়লৈ নাযাবলৈ আহ্বান জনাইছে অসম আৰক্ষীয়ে। জনাইছোঁ আন এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক খবৰ। বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থিত্ব প্ৰদানত ইতিমধ্যে অনিশ্চয়তা। 5 সমষ্টিৰ উপ নিৰ্বাচনত নিজাববীয়া প্ৰাৰ্থী দিব লাগে কংগ্ৰেছে। বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থিত্ব প্ৰদান অনিশ্চয়তাত থকা পৰিলক্ষিত হৈছে। সমাগত 5 সমষ্টিৰ উপ নিৰ্বাচন আৰু উপ নিৰ্বাচনত নিজাববীয়া প্ৰাৰ্থী দিব লাগে কংগ্ৰেছে। 5 সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে গঠন কৰা হৈছে এই প্ৰতিবেদন। আৰু তৃণমূল কৰ্মীয়ে অকলে প্ৰতিদ্বন্দ্বিতা কৰাটো ইতিমধ্যে বিচাৰিছে। আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে এই মন্তব্য কৰা পৰিলক্ষিত হ'ল আজিৰ দিনটোত। তৃণমূল কৰ্মীয়ে অকলে প্ৰতিদ্বন্দ্বিতা কৰাটো ইতিমধ্যে বিচৰা হৈছে আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে এই মন্তব্য কৰা পৰিলক্ষিত হ'ল। আনুষ্ঠানিক আলোচনা বিলোচনা হোৱা নাই। আৰু আমাৰ দলৰ 5টা সমষ্টিত যি আমি কমিটি বনাই দিছিলোঁ, সেই কমিটিবিলাকৰ যিটো প্ৰাৰম্ভিক ৰিপৰ্ট, সেই ৰিপৰ্টৰ মতে আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে আমাৰ দলে হাতৰ চিনত ইলেকশ্যন খেলাটো বিচাৰিছে। আৰু খেলাৰ কাৰণটোও কৈছে যে যিহেতু 5টা সমষ্টিৰ নিৰ্বাচনৰ জয় পৰাজয়ে চৰকাৰখনৰ স্থায়িত্বত কোনো প্ৰভাৱ নেপেলায়, গতিকে দলৰ সংগঠনৰ ভেটি শক্তিশালী কৰি ৰখাৰ স্বাৰ্থত, ভৱিষ্যতৰ দিনৰ কাৰণে দলীয় কৰ্মীৰ মনোবল বৃদ্ধি কৰাৰ স্বাৰ্থত 126টা সমষ্টিত আমি আহি থকা সময়ত আমাৰ সংগঠন শক্তিশালী হোৱাৰ স্বাৰ্থত আমি উপ নিৰ্বাচন অকলে খেলিব লাগে বুলি দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে আমাৰ যিসকল চেয়াৰমেন, কমিটিবিলাকৰ চেয়াৰমেনসকল যে গৈছিলে তেতিয়া তেওঁলোকে কৈছে। সেইটো মই ৰিপৰ্ট জনাইছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। বেগৰ ভিতৰত এটি দেৱশিশুৰ কান্দোন শুনি থমকি ৰ'ল কেইজনমান যুৱক। শিলচৰত মানৱতাক লজ্জানত কৰা ঘটনা সংঘটিত হ'ল। আৰু বেগৰ ভিতৰৰ পৰা শিশুটিক উদ্ধাৰ কৰা পৰিলক্ষিত হ'ল। আৰু কন্যা শিশুটিক আৰক্ষীয়ে লগে লগে লৈ গ'ল শিলচৰ মেডিকেল কলেজলৈ। শিলচৰ মেডিকেল কলেজত ইতিমধ্যে দেৱশিশুটিৰ চিকিৎসা চলি আছে।
কোনো লোকে ইতিমধ্যে এটা বেগৰ ভিতৰত এটি দেৱ শিশু ৰাস্তাৰ কাষত পেলাই থৈ যোৱা পৰিলক্ষিত হ'ল খড়গপুর 10 নম্বর গলিতে সকালে একটি ঘটনাটি হলো আমাদের পিছে যে জায়গাটি আছে ওই জায়গাতে আজকে সকালে আমাদের মধ্যে একটা বেবি চাইল্ড রেস্কিউ করা হয় যেটা সকালে মর্নিং ওয়াকে যাওয়ার সময় আমাদের মধ্যে একজন বন্ধু দেখতে পায় বাচ্চাদের কান্নার শব্দ শুনতে পায় তখন ওকে যখন ব্যাগটা দেখে তো ব্যাগের মধ্যে দেখা হয় যে ওটার মধ্যে একটা বাচ্চা আছে আনুমানিক বাচ্চাটার জন্ম হবে গতকালকে হয়েছে কারণ বাচ্চাদের পেটে যেটা একটা নাভির মতো থাকে ওইটাও ফালানি হয়নি পরে আমাদের এখানে লোকাল একজন মহিলা ওইটা ফালানি হয় তো তারপর আমরা সাথে সাথে রাঙ্গাকারী পুলিশকে খবর দিই এবং পুলিশের থ্রুতে আমরা ওকে সিভিলে নিয়ে যাই এবং সিভিলের ডাক্তারের পরামর্শ নিয়ে ওকে আমরা মেডিকেলে নিয়ে যাই মেডিকেলের ডাক্তাররা বলে যে ওকে এখানে 3 দিন রাখতে হবে আমরা বাচ্চাটাকে ওখানে রেখে বাচ্চাটার জন্য আমরা বেবি চাইল্ড কেয়ার যেটা আছে আপনার নিবেদিতা চাইল্ড কেয়ার ওদের সাথে যোগাযোগ করি এবং আমাদের পাড়ারই একজন মহিলা আছেন যিনার নাম দেবনীতা দেব উনি বাচ্চাটাকে দত্তক নেবেন বলে বলেছেন তো এখন যেটা লিগ্যাল প্রসেস আছে ওই লিগ্যাল প্রসেসে দত্তক যেটা চলবে ওইটা চলবে লিগ্যাল প্রসেসের মধ্যে এবং আমি এই সাথে আপনাদেরকে একটা জিনিসই বলবো যে এর বাচ্চাদের সাথে আজকে ধরেন যে বাচ্চাটা জন্ম হলো কালকে ওই বাচ্চাটাকে আজকে রাস্তায় ফেলা হচ্ছে তো আপনারা যদি রাস্তায় ফেলারই হয় তাহলে বাচ্চাটাকে কেন জন্ম দিয়েছেন এরকম করে সমাজের এবং ছোটো ছোটো বাচ্চাদেরকেও আপনারা এইভাবে শিক্ষিত যেটা আছে কুশিক্ষা আপনারা দিচ্ছেন যেটার থ্রুতে আগামী প্রজন্মতে যারা জন্ম হবে তারা কী হবে এবং আমাদের আগামী যারা আছে ওরা শিখবে কি আজকে আমাদের অঞ্চলে যে ঘটনাটা রয়েছে ওইটা কালকে অন্য জায়গাতে হবে এখন প্রায়ই শোনা যাচ্ছে বাচ্চা পাওয়া যায় কিন্তু ওইগুলো করে লাভটা কী হয় ইফালে হাইটিত ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে 1300লৈ বৃদ্ধি পাইছে ভূমিকম্পত নিহতৰ সংখ্যা প্ৰতি মুহূৰ্ততে বাঢ়ি আছে মৃতকৰ সংখ্যা 7.2 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত এক ভয়ংকৰ পৰিস্থিতি উদ্ভৱ হোৱা পৰিলক্ষিত হৈছে হাইটিত প্ৰতি মুহূৰ্ততে মৃতকৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে 7.2 প্ৰাবল্যৰ ভূমিকম্পৰ পাছতে দেশখনত এক হাহাকাৰ অৱস্থা উদ্ভৱ হৈছে চৌদিশে কেৱল চিৎকাৰ উদ্ধাৰৰ বাবে আৰ্তনাদ দেখিবলৈ পোৱা গৈছে ভূমিকম্পৰ ফলত আহত হৈছে 6000ৰো অধিক লোক তাজপাতৰ দৰে খহি পৰিছে ঘৰ অট্টালিকাসমূহ দুফাল হৈ পৰিছে ৰাজপথ হাজাৰ হাজাৰ লোকৰ বাসগৃহ ধ্বংসস্তূপত পৰিণত হোৱা পৰিলক্ষিত হৈছে ৰাজধানী পোৰ্ট অ' প্ৰিন্সৰ পৰা 150 কিলোমিটাৰ পশ্চিমে আছিল কম্পনৰ উৎস আৰু তাৰ পাছতেই এই ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হোৱা পৰিলক্ষিত জনাইছো আন এটা শোকাবহ খবৰ হৰাইঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ'ল দুজনকৈ লোকৰ দলঙৰ ৰেলিঙত খুন্দিয়াই 50 ফুট তলত পৰিল সুইফ্ট বাহন আৰু নিশা নিৰন্তৰ হেৰুৱাই দলঙৰ পৰা তলত পৰিল বাহনখন পথ দুৰ্ঘটনাত থিতাতে নিহত দুগৰাকী লোক নিহত চিপাজাৰৰ ৰুমিজা বেগম আৰু ফখৰুল ইছলাম বুলি জানিব পৰা গৈছে চিপাজাৰৰ মাৰুৱাৰী চকীৰ পৰা গুৱাহাটী অভিমুখে অহাৰ সময়তে এই ভয়ংকৰ ঘটনা সংঘটিত হ'ল আৰু এই ভয়ংকৰ অঘটন সংঘটিত হোৱাৰ পাছতে দুয়োগৰাকী লোকে থিতাতে হেৰুৱালে প্ৰাণ পথ দুৰ্ঘটনাত নিহত লোক দুজন চিপাজাৰৰ ৰুমিজা বেগম আৰু ফখৰুল ইছলাম বুলি জানিব পৰা গৈছে চিপাজাৰৰ মৰুৱা চকীৰ পৰা গুৱাহাটী অভিমুখে আহি থকাৰ সময়তে নিৰন্তৰ হেৰুৱাই দলঙৰ ৰেলিঙত মাৰিলে খুন্দা আৰু তাৰ পাছতে 50 ফুট দ খাৱৈত বাগৰি পৰিল সুইফ্ট বাহন রাত্রি 11:55 বজাত আমি এটা আওয়াজ পালোঁ মই তলত আছিলোঁ বেলেগত আছিলোঁ আওয়াজ পালোঁ আৰু আমাৰ ডিজেল ইয়াত আছিল তেতিয়া গাড়ী এখন মানে ইয়াৰ পৰা যাই পৰিলে আৱাজটো পাই আমি লগে লগে দৌৰা দৌৰি কৰি আহিলোঁ আহি ডিজেলৰ তলত কেইজনমান ওপৰত উঠিল সিহঁতক গম পালে যে তলত আকৌ দৌৰি যে তলত গ'লে যাই মানে সেইটো মানে আমি উঠাওঁতে 1 ঘণ্টামান সময় লাগিলে আৰু মোটামুটি বুজিছে তাৰপিছত আমি লগে লগে খবৰ কৰিছোঁ আমাৰ কণ্ট্ৰলত খবৰ কৰিছোঁ কেইজন মানুহ আছিলে গাড়ীখনত 2জন মানুহ আছে ঢুকাইছে দুজনে ঢুকাইছে আমি গাড়ী মানে এনেই খুলিব পৰা নাই দৰজা মানে কাটি তাৰপিছত মানে কেনেকৈ ব্ৰজমুঠিৰে জগতজিনা লাভলীনা কাইলৈ আহিব স্বগৃহলৈ অসম কন্যা লাভলীনা বৰগোহাঁই স্বগৃহত উপস্থিত হ'ব কাইলৈৰ দিনটোত অলিম্পিকত পদক জয় কৰি প্ৰথমবাৰলৈ উপস্থিত হ'ব বাসগৃহত দিল্লীৰ পৰা
দিনৰ 2:10 উপস্থিত হ'ব ডিমাপুৰত। ডিমাপুৰ বিমানবন্দৰৰ পৰা বৰপথাৰলৈ আদৰি অনা হ'ব লাভলীনাক। বাৰমুখীয়া গাঁৱত ইতিমধ্যে লাভলীনাক আদৰিবলৈ উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে। লাভলীনা বৰগোহাঁই অলিম্পিকত পদক বিজয়ী প্ৰথমগৰাকী অসমীয়া আৰু তাৰ পাছতেই প্ৰথমবাৰলৈ পদক বিজয় কৰাৰ পাছত স্বগৃহত উপস্থিত হ'ব আৰু তাৰ মাজতে এতিয়া উখল মাখল পৰিৱেশে বিৰাজ কৰিছে বৰপথাৰৰ লাভলীনাৰ ঘৰখনত। দৃশ্যাংশ দেখুৱাইছে লাভলীনা বৰগোহাঁই পৰহিলৈ অৰ্থাৎ 17 আগষ্ট তাৰিখে দিল্লীৰ পৰা আহি বৰপথাৰত উপস্থিত হ'ব। সেইদিনা 2:10 ডিমাপুৰ এয়াৰপৰ্টত তেওঁ পাবহি। তাৰ পৰা লাভলীনা বৰগোহাঁইক ধনশ্ৰী জিলা ক্ৰীড়া সন্থা আৰু গোলাঘাট জিলা প্ৰশাসনে আদৰি আনিব। আদৰি অনাৰ পাছত গোলাঘাট জিলাত প্ৰৱেশ কৰাৰ পাছত জিলাখনৰ বিভিন্ন দল সংগঠনে তেওঁক আগুৱাই আনিব আৰু অহাৰ পাছত বৰপথাৰ হাইস্কুল খেলপথাৰত বিয়লি 4 বজাত মূল সম্বৰ্ধনা তথা আদৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব। এই আদৰণি অনুষ্ঠান ধনশ্ৰী জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হ'ব আৰু অসম চৰকাৰৰ কেইবাজনো সন্মানীয় মন্ত্ৰী এই অনুষ্ঠানত উপস্থিত থাকিব। আমি সকলোকে অনুৰোধ জনাওঁ যে কোভিড প্ৰট'কল ৰক্ষা কৰি সকলোৱে নিৰ্দিষ্ট দূৰত্ব ৰক্ষা কৰি মাস্ক ব্যৱহাৰ কৰি তেখেতসকল যাতে এই অনুষ্ঠানলৈ তেজপুৰৰ যুৱতীৰ নগ্ন ফটো ভাইৰেল কৰাৰ ৰেকিবুদ্দিনে কৰিছে আত্মসমৰ্পণ। নগ্ন ফটো ভাইৰেল হোৱাৰ পাছতেই আত্মহনন কৰিছিল যুৱতীগৰাকীয়ে। তেজপুৰৰ যুৱতীৰ আত্মহননত ৰেকিবুদ্দিন জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল আৰু নলবাৰী থানাত ইতিমধ্যেই আত্মসমৰ্পণ কৰিছে ৰেকিবুদ্দিন নামৰ লম্পটটোৱে। যোৱা 5 আগষ্টত জুই লগাই আত্মহননৰ দৰে পথ বাছি লৈছিল যুৱতীগৰাকীয়ে। ৰেকিবুদ্দিনে সঞ্জয় তালুকদাৰৰ নাম লৈ গঢ়ি তুলিছিল যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আৰু পৰৱৰ্তী সময়ত বিচ্ছেদ হৈছিল দুয়োৰে সম্পৰ্ক আৰু প্ৰেমৰ সম্পৰ্ক বিচ্ছেদ হোৱাৰ পাছতেই ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি দিছিল যুৱতীগৰাকীৰ নগ্ন ফটো। নগ্ন ফটো ভাইৰেল কৰাৰ বাবে যুৱতীগৰাকীয়ে আত্মহনন কৰা বুলি পৰিয়ালে দাবী উত্থাপন কৰিছিল আৰু আজি পুৱাই নলবাৰী থানাত আত্মসমৰ্পণ কৰিছে ৰেকিবুদ্দিন আহমেদ নামৰ অভিযুক্তগৰাকীয়ে। অভিযুক্ত ৰেকিবুদ্দিনে দাবী কৰিছে নিৰ্দোষী বুলি, কিন্তু কোনো নগ্ন ফটো ৰেকিবুদ্দিনে ভাইৰেল কৰা নাই বুলিও মন্তব্য প্ৰকাশ কৰিছে, দাবী উত্থাপন কৰিছে। কিন্তু এই পৰ্যন্ত এই সমগ্ৰ বিষয়টো নস্যাৎ কৰিছে পৰিয়ালৰ লোকে। তাত মনোজ তালুকদাৰ কণ্ট্ৰেক্টৰৰ লগত কাম কৰি আছিলে আৰু যিটো জেগাত আমাৰ দাদাৰ মানে যে কেছটো হৈছে মানে সেইখিনি জেগাত আমাৰ দাদাৰ ছাইড নাছিলে, সেইখিনি ছাইড আছিল এজন বেলেগ মহী বুলি মই জানিব মতে আৰু দাদাই সেইটো ছাইডত মানে মাজে সময়ে মানে ছাইডটো জেই হিচাপে চাবলৈ গৈছিলে আৰু সেই ছাইডত মোৰ দাদাই লগত কথা পতা মতে মই শুনা মতে দাদাৰ লগত মই কথা পাতিছিলোঁ, কথা পতা মতে ছোৱালীটো তেখেতৰ মামাক মাহীয়েক হ'লে তেখেতৰ আমাৰ সেই ছাইডত কাম কৰিছিলে আৰু কাম কৰাৰ পিছত যেতিয়া কাম কৰিছিল, কাম কৰাৰ পিছত ছোৱালীটোৰ লগত চা চিনাকি হৈছিলে। ছোৱালীজনীৰ মাহীকে কাম কৰিছিল, ছোৱালীজনীৰ মাহীয়েক আৰু মঠায়েক তাতে কাম আৰু ছোৱালীজনীও আৰু যেতিয়া ছোৱালীজনীয়ে কাম কৰা বুলি মই গম পাইছোঁ, মই শুনা পাইছোঁ। আৰু যেতিয়া ছোৱালীজনত চিনাকি হৈছিলে এটা বন্ধুত্ব সহিতত চিনাকি হৈছিল, লাষ্টত যেতিয়া কাম কৰিছিল যেই হিচাপে তাৰ লগত ফোনত কথা বতৰা হৈছিল, মাজে সময়ে ভিডিঅ' কলিং কৰা বুলি মই গম পাইছোঁ। তাৰপাছত কি হ'ল, লাহে লাহে কাম শেষ হ'ল, প্ৰায় এবছৰৰ আগৰ কথা এইটো মই জনামতে। তাৰপিছত লাহে লাহে কাম শেষ হ'ল। সৰ্বোচ্চ ন্যায়ালয়ৰ সন্মুখতে আত্মজাহ দিলে পুৰুষ মহিলাই। উচ্চতম ন্যায়ালয়ৰ গেট নম্বৰ ডিৰ সন্মুখত ভয়ংকৰ ঘটনা সংঘটিত হ'ল। নিজৰ শৰীৰত অগ্নিসংযোগ কৰিলে এগৰাকী মহিলা আৰু এজন লোকে। দুয়োগৰাকী গেট নম্বৰ ডিৰে আদালত চৌহদত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল আৰু দুয়োকে ততাতৈয়াকৈ লৈ যোৱা হ'ল চিকিৎসালয়লৈ। এটা ভয়ংকৰ ঘটনা সংঘটিত হ'ল সৰ্বোচ্চ ন্যায়ালয়ৰ সন্মুখত। নিজৰ শৰীৰত অগ্নিসংযোগ কৰিলে এগৰাকী মহিলা আৰু এজন লোকে। দুয়োগৰাকীয়ে গেট নম্বৰ ডিৰে আদালত চৌহদত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল। দুয়োকে ততাতৈয়াকৈ লৈ যোৱা হ'ল চিকিৎসালয়লৈ আৰু গেট নম্বৰ ডিৰ সন্মুখত আত্মজাহ দিলে দুগৰাকী পুৰুষ মহিলাই। অৰুণাচলত বৃদ্ধি পাইছে কোভিড সংক্ৰমণ। নতুনকৈ 48জনকৈ লোকৰ দেহত পোৱা গৈছে কোভিডৰ অৱস্থিতি। শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে
কোভিডৰ সংক্ৰমণ ক্ৰমাৎ এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বৃদ্ধি পাইছে, কিছু কিছু অঞ্চলত হ্ৰাস পাইছে। তেনে পৰিপ্ৰেক্ষিতত এতিয়া অৰুণাচলত নতুনকৈ 48জনকৈ লোকৰ দেহত কোভিডৰ অৱস্থিতি পোৱা গ'ল। ৰাজ্যখনত মুঠ কোভিড আক্ৰান্তৰ সংখ্যা 51,000তকৈ অধিকলৈ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। ইফালে বৰ্তমান 1920 গৰাকী ৰোগীৰ বৰ্তমান সময়তো চিকিৎসকৰ তত্বাৱধানত থাকিবলগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হৈছে। আৰু সৰ্বমুঠ 51,000 গৰকিছে কোভিড আক্ৰান্তৰ সংখ্যাই অৰুণাচলত। ইফালে 1920 গৰাকী ৰোগীৰ এই পৰ্যন্ত চলি আছে চিকিৎসা। কোভিডত এই পৰ্যন্ত 252 গৰাকী লোকৰ মৃত্যু ঘটিছে অৰুণাচলত। আৰু কোভিডৰ ভয়াৱহতাৰ বাবে কঠোৰ হৈ পৰিছে প্ৰশাসন। 31 আগষ্টলৈ ইটানগৰত কাৰফিউ জাৰি কৰিছে প্ৰশাসনে। সীমিত সংখ্যক লোকৰ উপস্থিতিৰে বিয়লি 5 বজালৈ খোলা ৰাখিব কাৰ্যালয়সমূহ। আৰু সকলোকে কোভিড বিধি মানি চলাৰ আহ্বান জনাইছে অৰুণাচল প্ৰশাসনে। মানৱতাক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে কলিয়াবৰত। জলসিঞ্চন আঁচনিৰ গৃহত যুৱতীক ধৰ্ষণ কৰিলে এজন যুৱকে। প্ৰেমৰ অভিনয় কৰি যুৱতীক প্ৰাসন্দ হিজবুৰ ৰহমানে কৰিলে ধৰ্ষণ। হিজবুৰ ৰহমানে প্ৰেমৰ চলনাৰে মাতি লৈ গৈছিল যুৱতীগৰাকীক। আৰু তাৰ পাছত প্ৰাসন্দ হিজবুৰ ৰহমানৰ কামনাৰ বলি হ'বলগীয়া হ'ল যুৱতীগৰাকী। হিজবুৰ ৰহমানৰ ঘৰ খাটোৱালৰ গেৰুৱা আতিত বুলি জানিব পৰা গৈছে। আৰু কলিয়াবৰ বৰঘুলিত থকা এটা পৰিত্যক্ত জলসিঞ্চন গৃহত ধৰ্ষণ কৰিলে যুৱতীগৰাকীক। ঘটনাৰ পাছতে যুৱতীগৰাকীক মুমূৰ্ষ অৱস্থাত পেলাই থৈ পলায়ন কৰিলে হিজবুৰ ৰহমানে। আৰু ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰিলে যুৱতীগৰাকীৰ পৰিয়ালে। গোচৰৰ ভিত্তিত প্ৰাসন্দ হিজবুৰ ৰহমানক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। আৰু সম্প্ৰতি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। ইতিমধ্যে জেল হাজতলৈ অভিযুক্ত হিজবুৰক প্ৰেৰণ কৰিছে আৰক্ষীয়ে। চামগুৰি থানাৰ অন্তৰ্গত এগৰাকী যুৱতীৰ লগত খাটোৱাল থানাৰ এজন যুৱকৰ মোবাইল যোগে কানেক্ট হৈছিলে, হৈ পেলাই তেওঁলোকৰ লগত সম্পৰ্ক হৈছিলে। আৰু সেই সম্পৰ্ক ৰাখি তেওঁলোকে আমাৰ চুলুং আউটপোষ্টৰ 1 নং বৰঘুলি এলেকাত তেওঁলোকে আহিছিলে। আহি পেলাই সেই যুৱতীৰ লগত উক্ত ব্যক্তিজনৰ অবৈধ সম্পৰ্ক হৈছিলে। সম্পৰ্ক সংক্ৰান্তে যুৱতীগৰাকীয়ে উক্ত যুৱকজনৰ তেওঁৰ নাম হৈ গ'ল মহম্মদ হিফজুৰ ৰহমান। তেওঁৰ ঘৰ গেৰুৱাটি গাঁও, খাটোৱাল থানাৰ অন্তৰ্গত। আৰু তেওঁ সেই ল'ৰাজনৰ ওপৰত এটা এজাহাৰ দিছিলে। এখন এজাহাৰৰ ভিত্তিত আমাৰ উলনি পিএছ কেছ নম্বৰ 56/21 আণ্ডাৰ ছেকশ্যন 366/376 IPCত ৰুজু হৈছিলে। আৰু উক্ত গোচৰৰ তদন্তক্ৰমে আমি যুৱকজনক ইতিমধ্যে কৰায়ত্ব কৰিছোঁ। কৰায়ত্ব কৰি আজি তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে। তেওঁ আমাৰ যিগৰাকী ভিক্টিম তেওঁক আমি লগত লৈ গৈছিলোঁ। তেওঁৰ পেৰেণ্টছ আছিলে, লগত আমাৰ ৱমেন কনষ্টেবল আছিল, তেওঁক লৈ যোৱা হৈছিলে। আৰু তেওঁ নিজে দেখাই দিছিলে উক্ত যিটো পৰিত্যক্ত অৱস্থাত যিটো জলসিঞ্চন আঁচনি আছিলে তাতে তেওঁলোকৰ অবৈধ সম্পৰ্ক হোৱা বুলি তেওঁ চিনাক্তকৰণ কৰি দিছে। ল'ৰাজনে যুৱতীগৰাকীক পিছত ক'ত এৰি থৈ যায় বুলি কয়? উক্ত ল'ৰাজনে পিছত তেওঁক অবৈধ সম্পৰ্কৰ পিছত তেওঁক নিজ ঘৰলৈ লৈ যায়। আজি পুৱা পৰ্যন্ত উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা। পুনৰ ৰাষ্ট্ৰীয় পতাকাক কৰা হ'ল চৰম অপমান। নাৰায়ণপুৰৰ ভোলাবাৰী গাঁও পঞ্চায়তৰ এই দৃশ্য। দায়িত্ব জ্ঞানহীনভাৱে কৰ্তৃপক্ষই উৰুৱাই ৰাখিলে পতাকা। আৰু ঘটনাক লৈ নাৰায়ণপুৰত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। পুনৰ ৰাষ্ট্ৰীয় পতাকাক অপমান কৰা পৰিলক্ষিত হ'ল নাৰায়ণপুৰৰ ভোলাবাৰী গাঁও পঞ্চায়তৰ এই দৃশ্যাংশ। টাইমিটৰ দৰ্শকসকলক সোঁফালৰ স্ক্ৰীণত এই মুহূৰ্তত দেখুৱাইছোঁ। দায়িত্ব জ্ঞানহীনভাৱে কৰ্তৃপক্ষই উৰুৱাই ৰাখিলে পতাকা, যাক লৈ এতিয়া সম্প্ৰতি চৰ্চা আৰম্ভ হৈছে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত। আৰু ইতিমধ্যে বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সমগ্ৰ ঘটনাটোত। মন্তব্য আছে, শুনাই লৈছোঁ। দেখিছে ইয়াত 9টা 7 হৈছে আৰু 16 আগষ্ট 16/8/2021। এটা মই বিশেষ দৃশ্য দেখুৱাম। এয়া হৈছে এখন পতাকা। কালি 15 আগষ্ট উত্তোলন কৰা, আজিলৈকে ননমালে। এই দৃশ্য হৈছে ভোলাবাৰী গাঁও পঞ্চায়তৰ। এইখন মই দেখুৱাইছোঁ পঞ্চায়তখন। আৰু আজিলৈকে কালি 15 আগষ্টত উত্তোলন কৰা জাতীয় পতাকা এখন। উত্তোলন কৰা জাতীয় পতাকা ভোলাবাৰী। তামোলপুৰত এটা নৃশংস ঘটনা সংঘটিত হৈছে। দাৰে উপৰ্যুপৰি ঘপিয়াই হত্যা কৰা হ'ল দয়াল দাস নামৰ এজন লোকক। তামোলপুৰৰ কাউলি নাৰায়ণপুৰত এই নৃশংস ঘটনা সংঘটিত হ'ল। ৰাজপথতে ঘপিয়াই হত্যা কৰা হ'ল দয়াল দাস নামৰ এজন লোকক।
আত্মীয়ৰ ঘৰৰ পৰা আহি থকা অৱস্থাতেই দুৰ্বৃত্তই হত্যা কৰিলে দয়াল দাসক ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিলে দুৰ্বৃত্তই দয়াল দাসৰ চিঞৰ শুনি ওলাই আহিল গাঁওবাসী আৰু ঘটনাস্থলীত উপস্থিত হৈ দয়াল দাসৰ মৃতদেহ উদ্ধাৰ কৰিলে আৰক্ষীয়ে মানে আমাৰ ঘৰৰ সন্মুখতে নকুল দাস বুলি এটা ল'ৰাই মোক ফোন কৰি কৈছে যে আমাৰ ঘৰৰ সন্মুখতে যে মদ খায় নেকি এটা মানুহ পৰি আছে বুলি এইটো টাইমতে মই গেলোঁ যাই কিনে চালোঁ যে এটা মানুহ খুন চুন পৰি আছে পিছফালে কাটি আছে তে মই খুন চুন চাই মানে চবকে মই মাতিলোঁ আৰু গাঁৱৰ চবকে মোৰ দেউতাক মাতছোঁ মাকক মাতছোঁ গাঁৱৰ চবকে মাতছোঁ আহি কিনে দেখছে তে মই পিছত চেল্ফি এটা লৈছোঁ আৰু তাৰপিছত পুলিচক মাতিছে গাঁওবুঢ়াক মাতিছে আমাৰ 11টা বাজে ভণ্টি মোৰ হেৰি গৈ আছে চিলাই আছে তাৰপিছত মই সুধিলোঁ কি হ'ল কয় ভাইটি কাটি দিলা কোনে মাৰি দিছে তাৰপিছত মই দৌৰি গৈছোঁ যাই কিনে চালোঁ কি দেখা পাইছিলোঁ যাই কিনে দেখা পালোঁ ভাইটি পৰি আছে আৰু মূৰত কাটিছে খোল খাব আন্তঃজিলাৰ যাতায়াত ব্যৱস্থা শীঘ্ৰেই সিদ্ধান্ত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোভিড পৰিস্থিতি হ্ৰাস পোৱাৰ বাবে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ দিশে চৰকাৰ এতিয়া আগবাঢ়িছে আজি প্ৰকাশ পাব পাৰে নতুন SOP আন্তঃজিলা খোলা সম্পৰ্কত মুখ্যমন্ত্ৰীৰ সিদ্ধান্তই হ'ব চূড়ান্ত সিদ্ধান্ত ইফালে যুগ্ম অযুগ্ম নিয়মেৰে আন্তঃজিলাৰ যাতায়াত খোলাৰ ইংগিত দিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি প্ৰকাশ পাব পাৰে নতুন SOP সন্দৰ্ভত ইতিমধ্যে বিভিন্ন ধৰণৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে আন্তঃজিলা খোলা সম্পৰ্কতো মুখ্যমন্ত্ৰীৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব আৰু ইফালে যুগ্ম অযুগ্ম নিয়মেৰে আন্তঃজিলাৰ যাতায়াত খোলাৰ ইংগিত গ্ৰহণ কৰিলে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আৰু আন্তঃজিলা যাতায়াত ব্যৱস্থা খোলাক লৈ এতিয়া দৃষ্টি নিবদ্ধ হৈ আছে ৰাজ্যবাসীৰ আৰু তেনে পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত আহিব পাৰে নতুন SOP আৰু মুখ্যমন্ত্ৰীৰ সিদ্ধান্তই হ'ব চূড়ান্ত সিদ্ধান্ত কোভিড পৰিস্থিতি হ্ৰাস পোৱাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ দিশে আগবাঢ়িছে ৰাজ্য চৰকাৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য আছে টাইম 8ৰ দৰ্শকসকলক এই মন্তব্য শুনাবলৈ পৰৱৰ্তী সময়ত চেষ্টা অব্যাহত ৰাখিম যুগ্ম অযুগ্ম নিয়মেৰে আন্তঃজিলাৰ যাতায়াত খোলাৰ ইংগিত ইতিমধ্যে প্ৰকাশ কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৰাষ্ট্ৰীয় ধ্বজাক অৱমাননা কৰা হ'ল নিশা পৰ্যন্ত উৰি থাকিল পতাকা দায়িত্বজ্ঞানহীন কাণ্ড এতিয়া সংঘটিত কৰিছে খাটুৱাল মধ্য ইংৰাজী বিদ্যালয় কৰ্তৃপক্ষই সমগ্ৰ দৃশ্য বন্দী হ'ল কেমেৰাত সাংবাদিক অহাৰ খবৰ পোৱাৰ পাছতেই আহিল কৰ্তৃপক্ষ আৰু বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ গাফিলতিৰ বাবে এই কাণ্ড সংঘটিত হ'ল দায়িত্বজ্ঞানহীন কাণ্ড খাটুৱাল মধ্য ইংৰাজী বিদ্যালয় কৰ্তৃপক্ষৰ নিশা এপৰ পৰ্যন্ত উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় পতাকা উৰি থকাৰ পাছতে স্থানীয় লোকে খবৰ দিলে সাংবাদিকৰ কেমেৰা দেখি উপস্থিত হ'ল কৰ্তৃপক্ষ আৰু বিদ্যালয় কৰ্তৃপক্ষ উপস্থিত হৈ অৱনমিত কৰিলে ৰাষ্ট্ৰীয় ধ্বজা উৰি আছিলে যে এই নিশালৈকে ৰাতিলৈকে উৰি আছিল ৰাতিলৈকে উৰি আছে ছাৰে গম পোৱা নাই সেইকাৰণে পতাকাটো উৰি থাকিল আপুনি কি হয় মই SMC কমিটিৰ সদস্য স্কুলটোৰ নাম আৰু ইয়াৰ লগে লগে মিড ডে টাইমৰ পৰা মই ঋতুৰাজে বিদায় লৈছোঁ প্ৰতিটো তাৎক্ষণিক বাতৰিৰ বাবে আপুনি সংযুক্ত হৈ থাকক টাইম 8ৰ সৈতে